চিন্তাৰ কোনো কাৰণ নাই। আকৌ 14 অক্টোবৰলৈকে সময়সীমা বান্ধি দিছে উচ্চ ন্যায়ালয়ে। আজি শুনানিৰ দিন ধাৰ্য কৰা হৈছিল আৰু সেই শুনানি মতে কিছু যুক্তিতৰ্ক হ'ল। দুয়োপক্ষৰ এডভোকেটে কিছু যুক্তিতৰ্ক দিলে আৰু জাজমেণ্টে এইটোৰ সময়সীমা অৰ্থাৎ ক্লিয়াৰিফিকেশ্যন পোৱা নাই। কোনো ধৰণৰ চৰকাৰী উকিলে কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন দিব পৰা নাই যুক্তিত। আকৌ সময়সীমা বান্ধি দিছে যে 14 অক্টোবৰ আকৌ পৰৱৰ্তী শুনানি সম্পন্ন হ'ব। 14 অক্টোবৰৰ পিছৰ পৰ্যায়ত কি হয় সেয়া দেখা যাব। কিন্তু এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে আমি কিছু পৰিমাণে সকাহ পাইছোঁ, অৰ্থাৎ উচ্চ ন্যায়ালয়ে আকৌ সকাহ প্ৰদান কৰিছে। যিসকল মানুহে এই মুহূৰ্তত অপেক্ষাৰত অৱস্থাত আছে যে কি হ'ব কি নহ'ব সেয়ালৈ দুশ্চিন্তাত আছে, সেইসকলক মই ক'ব বিচাৰিছোঁ যে কোনো চিন্তাৰ কোনো কাৰণ নাই। আপোনালোক নিশ্চিন্ত থাকক। উচ্চ ন্যায়ালয়ে যি ধৰণে সকাহ প্ৰদান কৰি আহিছে সেই একেটা পৰ্যায়তে আমি সম্পূৰ্ণভাৱে সকাহ পাম। সম্পূৰ্ণভাৱে আমি আস্থা আছে আৰু সম্পূৰ্ণভাৱে আমি যিটো বিশ্বাসত আমি আগবাঢ়িছোঁ আমাৰ বিশ্বাসটো পৰিপূৰ্ণ হ'ব। গতিকে সকলোৱে সুস্থ থাকক, সকলোৱে নিশ্চিন্ত থাকক।